অসম অৰুণাচলৰ সীমা সমস্যাক লৈ পুনৰ প্ৰতিবাদত উত্তাল হৈ পৰিল গোগামুখ। 10 আগষ্টত অৰুণাচলী দুৰ্বৃত্তৰ গুলীত অসমৰ লোক আহত হোৱা ঘটনাৰ 3 সপ্তাহ উকলি যোৱাৰ পাছতো কোনো দুষ্কৃতিকাৰীক আটক কৰিব নোৱাৰাত ক্ষোভ প্ৰকাশ কৰিছে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। গোগামুখত KMSSৰ উদ্যোগত আৰু ধেমাজি জিলা সমিতিৰ সহযোগত দুঘণ্টীয়া অৱস্থাত ধৰ্মঘট কাৰ্যসূচী ৰূপায়ণ কৰি সাব্যস্ত কৰিলে প্ৰতিবাদ। আনহাতে অসম অৰুণাচল সীমান্তৱৰ্তী কৈলাশপুৰ অঞ্চলৰ মাটি অৰুণাচলীয়ে বেদখল কৰাৰো অভিযোগ উত্থাপন কৰিছে সংগঠনটোৱে। শীঘ্ৰেই সীমা সমস্যাৰ স্থায়ী সমাধান নকৰিলে জংগী আন্দোলনৰ হুংকাৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ। এই দাবীৰে দুয়োখন ৰাজ্যৰ চৰকাৰ প্ৰশাসনক 100 ঘণ্টাৰ সময়সীমা বান্ধি দিলে কৃষক মুক্তি সংগ্ৰাম সমিতিয়ে। অন্যথা অসমৰ ৰাষ্ট্ৰীয় ঘাইপথ অৱৰোধ কৰি অৰ্থনৈতিক অৱৰোধৰ হুংকাৰ প্ৰদান কৰিলে সংগঠনটোৱে। আমাৰ আচলতে কৃষক মুক্তি সংগ্ৰাম সমিতি স্পষ্ট কথা, আজি বহু ঘণ্টাৰ পাৰ হৈ যোৱাৰ পিছতো আজিলৈকে অৰুণাচলী সেই দুষ্কৃতিকাৰীক অৰুণাচল প্ৰশাসনে তথা অসম প্ৰশাসনক এতিয়ালৈকে কৰায়ত্ব কৰি জেল হাজতলৈ প্ৰেৰণ কৰিব পৰা নাই। আমাৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মালৈ পোনপটীয়া প্ৰশ্ন, তুমি নিজকে নেজাৰ আহ্বায়ক বুলি কোৱা, দক্ষ মুখ্যমন্ত্ৰী বুলি কোৱা, তুমি গৃহৰ বিভাগত থাকি আজিলৈকে কিয় অসমৰ মানুহক অৰুণাচলৰ দুৰ্বৃত্তই গুলীওৱাৰ পিছতো, দিন দুপৰত গুলীওৱাৰ পিছতো আজিলৈকে কিয় নেতাৰ আহ্বায়ক হৈ অৰুণাচলৰ মুখ্যমন্ত্ৰীৰ লগত কথা পাতি সেই দুৰ্বৃত্তকেইজনক গ্ৰেপ্তাৰ কৰি জেল হাজতলৈ পঠাবৰ পৰা ব্যৱস্থা কিয় কৰিব পৰা নাই? লগতে ধেমাজি জিলাৰ বিধায়ক ৰণোজ পেগুক আমি পোনপটীয়া প্ৰশ্ন কৰিব বিচাৰিছো, তুমি নিজকে দক্ষ এজন বিধায়ক বুলি পৰিচয় দিয়া, তুমি মিচিং জাতিটো প্ৰতিনিধিত্ব কৰিছা, তাৰ পিছতো আজি কিন্তু তোমাৰ সমষ্টিতে প্ৰত্যেক বছৰে অসম অৰুণাচলৰ সীমাৰ বিবাদত অসমৰ জনতাক, অসমৰ ব্যক্তিক অৰুণাচলৰ দুৰ্বৃত্তই গুলীয়াই হত্যা কৰা উদাহৰণ আছে। তাৰ পিছতো কিন্তু আজিলৈকে অসম চৰকাৰে অৰুণাচল চৰকাৰক বাধ্য কৰা